কি হৈছে আপুনি ঘটনাটো বাই ফোন কৰিছিল লৰাটোৱে মাতিছে লৰাটো কৈছে যে মতা নাই বুলি আৰু ই মতামতে ওলাই গৈছে কেতিয়া ঘটনাটো 4টা বজাত 9 তাৰিখে তাৰপিছত বাই ওলাই গ'ল তাৰপিছত পোৱা নাই তাৰপিছত মই সবকে ঘৰত জনালো আগত কেনেকুৱা প্ৰেমজনিত সম্পৰ্ক আছে ভাল পোৱা আছিল তাৰ ভাল পোৱাই আছিল বৰুণ মুৰা আচ্ছা হি এনেকুৱা ধৰণৰ ঘটনা কৰিব পাৰে নেকি তোমালোকে হত্যা সেইটো কৈছা আৰু হিয়ে কৰিছে আৰু কোৱাই নাই হি কোৱা নাই কৰা বুলি এটা কি বিচাৰিছা তোমালোকে আপোনালোকে কি বিচাৰিছে আমাক ন্যায় লাগে আমাক ন্যায় লাগে ছোৱালীজনী আমি খুজি ভাল পাইছিলে এইটো মাৰ্ডাৰ হয় মাতিলা গ'ল আমাৰ বকুল কাঠগাঁও চাপৰিৰ শোভা মাঝি নামৰ 22 বছৰীয়া যুৱতী এগৰাকী যোৱা 9 তাৰিখে ৰাতিপুৱা 4টামান বজাত ফোন কল আহে টিমনা বম্বই লাইনৰ বৰুণ মাঝি নামৰ ব্যক্তি যুৱক এজনে আমি গম পাওঁ তেখেতৰ মাজত মানে কিবা প্ৰেম কিবা এটা আছিলে কিন্তু ছোৱালীজনী ফোন কৰোঁতে ৰিচিভ কৰিলে তাইৰ ভণ্টি পূজা মাঝি ফোন কৰাৰ পাছত তাইক অনুৰোধ কৰে যে ছোৱালীজনীক বোলে ফোনটো দিব লাগে তো সেইটো সময় শোভা মাঝিয়ে ফোনটো লৈ লোৱাৰ পাছত হয়তো ৰাতিপুৱাৰ কথা ছোৱালীজনী হৈ তাৰ ভণ্টিজনী পাহৰি যায় পাছত শোভা মাঝি অকণমান পাছত মানে কামত গ'ল বুলি ঘৰৰ মানুহে একো চিন্তা কৰা নাই আৰু যেতিয়া ঘৰ ঘূৰি নহাত 3টামান বজাত প্ৰায় বাজে তেতিয়া তাৰপাছত নহাৰ কাৰণে গোটেই গাঁৱৰ ৰাইজে বা পৰিয়ালবৰ্গই খবৰ খাতি ল'লে খবৰ খাতি লোৱাৰ পাছত একো উপায় নাপাই লাহোৱাল আৰক্ষী থানাত লগে লগে এটা এজাহাৰ দিয়া হৈছিলে এজাহাৰ দিয়া হোৱাৰ পাছত মানে ঘৰৰ পৰা নিৰুদ্দেশ বুলি এজাহাৰ দিছিলে এজাহাৰটোৰ ভিত্তিত একো তেনেকুৱা মানে কাৰ্যসূচী লাহোৱাল আৰক্ষী থানাই লোৱা নহ'ল তাৰ পাছত ল'ৰাটোৰ ঘৰতো মানে গাঁৱৰ ৰাইজে গৈছে ল'ৰাটোৰ ঘৰতো তেতিয়া ক'লে যে বৰুণ মুৰা নামৰ ল'ৰাজনে যে মই অনা নাই মই ফোন কৰিছিলোঁ হয় মই তেওঁক ভাল পাওঁ তো সেই কথাটো ওলাইছিলে কিন্তু ইমানখিনি কৰাৰ পাছত কেছ দিয়াও হৈছিলে তাৰ পাছতো ল'ৰাটোৰ ওপৰত একো মানে এনেকুৱা পুলিচে একো আৰক্ষী বিভাগে একো মানে গুৰুত্ব প্ৰদান নকৰিলে তাৰপিছত আমি 9 তাৰিখ মানে যেতিয়া আমি গম পাওঁ তেতিয়া কি হ'ল ল'ৰাটো মানে ছোৱালীজনী শোভা মাঝি লেখাই জানো চেঁচা নৈৰ ওপৰত মানে পানীত ছোৱালীজনীৰ ডেড বডি মৃতদেহ এটা উলংগ শৰীৰে মানে এটা পোৱা গৈছে আঘাতৰ চিন আমি শুনামতে নলীটোত আঘাতৰ চিন আছে আৰু বলাৎকাৰটো তাৰ পজিশ্যনটো আমি ফটোত দেখিছোঁ আমি অনুভৱ কৰিছোঁ মানে ডক্টৰে অকণমান কৈছে আমাৰ ওচৰত তথ্যটো মানে কি পষ্টমৰ্টেম ৰিপৰ্টটো মিলনগৰ থানা ওচৰত আছে বুলি আমি জানো ডক্টৰে কি লিখি দিছে ইমান সঠিককৈ নাজানো কিন্তু বলাৎকাৰ কৰা বুলি কৈছে আৰু অন্তঃসত্ত্বা আছিলে বেবী এটা আছে বুলি আমি শুনিব পালোঁ তো গতিকে ভয়ংকৰ ইছ্যু এটা মানে ওলাই আছে গতিকে ইয়াৰ আৰু কি আছে ৰহস্য কি আছে ৰহস্যটো এতিয়ালৈকে আৰক্ষী থানাক আমি এজাহাৰ দিছিলোঁ তেতিয়ালৈকে একো কাৰ্যসূচী নল'লে কিন্তু এতিয়া আমি শুনি পাইছোঁ ল'ৰাটোক এৰেষ্ট কৰিলে যদি আমি এৰেষ্ট কৰিছে তেতিয়াহ'লে কি ভিত্তিত এৰেষ্ট কৰিলে আৰু যদি এৰেষ্ট কৰিছে তেতিয়াহ'লে তেতিয়াই তদন্ত কেলৈ নহ'ল আৰু আজি কেলৈ এৰেষ্ট হ'বলৈ পাইছে আমি পূৰা সঠিকভাৱে ক'ব পৰা নাই এৰেষ্ট হৈছে বুলি শুনিছোঁ যদি এৰেষ্ট হৈছে কি ভিত্তিত হৈছে আমি নাজানো আৰু আৰক্ষী প্ৰশাসনে এতিয়া আমাক ৰাস্তাত আগচি লৈছে ৰাস্তাত আগচি আমাক কৈছিলে কাগজটো আমাক তাতে দিব লাগে বা তাত যাব নালাগে তো সেইকাৰণে আমি আজিকালি ৰাস্তাত পদূলি আমি কাগজ দিয়াটো উচিত নে আমি লাহোৱাল আৰক্ষী থানাত আহিব লাগিব তো সেই বিষয়লৈ আমি মানে বহুত চিন্তনীয় হৈ আছোঁ ইয়াত কিবা গোপন বুজাবুজিৰ সন্দেহ প্ৰকাশ হৈছে গতিকে আমাক শোভা মাঝিৰ মৃত্যুৰ যিটো তদন্ত ধুনীয়াকৈ কৰি আৰু সেই বৰুণ মুৰা নামৰ ব্যক্তিজনক উচিত ন্যায় প্ৰদান কৰিব লাগে আৰু দিনে দিনে আমাৰ অসমখনত বহুত এনেকুৱা হৈ আছে গতিকে মবনেশ্বিং কেছ ৰেপ কেছ এই কেছবিলাক কেতিয়া মানে হ'ব গতিকে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ কৰজোৰে অনুৰোধ কৰিছোঁ আমাৰ কাঠগাঁও বাকী চাপৰি ৰাইজ হৈ গতিকে এই বিষয়টোলৈ উচিত তদন্ত কৰি আৰু আমাক উচিত ন্যায় প্ৰদান কৰে যেন তাকলৈ ধন্যবাদ কৰ্মকৰ্তা শোভা মাঝি যিটো কেছ হৈছে আজি এইটো ঘৰৰ পৰা নি কিনে মাৰি পেলোৱা ল'ৰাজন তাক উচিত শাস্তি দিব লাগে আৰু তাৰ ফাঁচি হ'ব লাগে যদি আগতে এনে কৰিছে নেকি আজি আইন কৰিছে বুলি আজি সাহস পাইছে তাৰ ৰাতিত মাৰি আৰু ইয়াৰ ভিতৰত আৰু এটা ইয়াত যদি থানা আপোনাৰ আৰক্ষী লাহোৱাল আৰক্ষী চকী ইয়াত তদন্ত লোৱা নাই তেনেহ'লে এইটো আইনমতে তাহাঁতৰ ল'ৰা আৰু ছোৱালী যিটো নাম্বাৰ কথা পাতিছিলে সেইটো কল ৰেকৰ্ডিং আপোনালোকৰ অফিচৰ দ্বাৰাই আছে মোবাইল অফিচৰ পৰা আপুনি কল ৰেকৰ্ডিং আছে তাৰ পৰাও সিহঁতে সেইটো উলিয়াব পাৰে আজি মানে লাহোৱাল আৰক্ষী চকীয়ে একো ব্যৱস্থা লোৱা নাই তাৰপিছত শোভা মাঝিৰ যিটো উচিত তদন্ত আৰু তাৰ যোনটো দায়ী কৰিছে তাৰ উচিত অসম চৰকাৰক আৰু আমাৰ হেমন্ত বিশ্ব শৰ্মাক কৈছোঁ আমি মহিলা সুৰক্ষা যোনটো আছে আপোনালোকৰ সেইটো হিচাপত ছোৱালীজনীক যোনটো অন্যায় কৰিছে সেইজনক ফাঁচি
হ'ব লাগিব, ডাইৰেক্ট ফাঁচি হ'ব লাগিব। তাক মানে এনেকে জীয়াই থব নালাগে। যদি আজি কৰিব পাৰিছে কালিও এইটো কৰিব পাৰে, তাৰ আগতো কৰিছে নেকি, আজি ইমান সাহস কৰিব পাৰিছে নেকি, সেইটো বুলি মই আপোনালোকৰ মিডিয়া থ্ৰু দি মই ইমানে অনুৰোধ জনালো।